নমস্কাৰ লুইতপুৰী বিচাৰ দৃষ্টিত অসম তথা পূৰ্বাঞ্চল ভাৰত থলুৱা সনাতন সমাজ কিমান সুৰক্ষিত থলুৱা সনাতন সমাজ কিমান সুৰক্ষিত আজিৰ চৰ্চাত তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰাৰ প্ৰয়াস কৰা হ'ব যে প্ৰথম হ'ল যে ৰাজনেতা বা প্ৰশাসনিক বিভাগত থকা ব্যক্তিয়ে বিদেশী কন্যাক বিয়া কৰোৱা মানে আসন্ন বিপদৰ সংকেত কিমান যুক্তিসংগত 2 নম্বৰ যে পূৰ্বাঞ্চলৰ বাবে কিমান বিপদজনক হ'ব পাৰে 3 নম্বৰ ব্ৰাজিল নিউ ইংলেণ্ড কলনী গ্ৰেটাৰ খ্ৰীষ্টান ৰাষ্ট্ৰ গ্ৰেটাৰ বাংলাদেশ পৰিকল্পনা ফলপ্ৰসূ হ'বলৈ গৈ আছে নেকি যে বিদেশী কন্যা বিয়া কৰা কিমান বিপদৰ সংকেত আসন্ন কিমান বা পূৰ্বাঞ্চল এই বিষয়খিনি আমি জনাৰ আগতে যে নিউ ইংলেণ্ড কলনী ব্ৰাজিল নিউ ইংলেণ্ড কলনী গ্ৰেটাৰ খ্ৰীষ্টান ৰাষ্ট্ৰ গ্ৰেটাৰ বাংলাদেশ ৰাষ্ট্ৰ এই বিষয়ে অলপ কোৱাৰ প্ৰয়াস কৰিম যে প্ৰথমতে ব্ৰাজিল নিউ ইংলেণ্ড কলনী যে এই বিষয়টো যদি বহুত পুৰণি অলপ জনাৰ আৱশ্যক আছে যে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হয় আৰু সেই সময়ত ভাৰত ব্ৰিটিছৰে শাসন আছিল যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হয় সেই বিশ্বযুদ্ধত ইংলেণ্ড প্ৰায় হাৰি যোৱা অৱস্থা হৈছিল আৰু সেই সময়ত যেতিয়া তেওঁলোকে হয়তো চিন্তন কৰিছিল এনেকুৱা যে যদি হাৰি যায় তে তেওঁলোকৰ বা সেই ইংলেণ্ডত যিখিনি এ শ্ৰেণীৰ নাগৰিক সেই মানুহখিনি থাকিবলৈ এটা জাগা লাগিব যদি হাৰি যায় গতিকে তেওঁলোকতো বেলেগৰ অধীনত যাব বা পৰাধীন হ'ব আৰু সেই সময়তে যিহেতুকে ভাৰততো তেওঁলোকৰ শাসন আছিল যে গোটেই পূৰ্বাঞ্চল মিলি ব্ৰাজিল যে তেওঁলোকে এনেকুৱা এখন নিউ ইংলেণ্ড কলনী বনাব যে তাতে আহি তেওঁলোকে যাতে থাকিব পাৰে এতিয়া ব্ৰাজিল ইয়াৰ যে পৰিসীমা ভৌগোলিক ব্ৰাজিল বিয়াৰে এইটো ব্ৰহ্মপুত্ৰ নদীৰ পৰা বিয়াৰে লোৱা আৰু সিন্ধু নদীৰ নামৰ প্ৰথম কেইটামান বৰ্ণ আৰু ব্ৰহ্মপুত্ৰ প্ৰথম কেইটামান বৰ্ণ লগাই ব্ৰাজিল নিউ ইংলেণ্ড কলনী বনোৱাৰ পৰিকল্পনা আছিল কিন্তু সেই সময়ত যে ইংলেণ্ড দ্বিতীয় বিশ্বযুদ্ধত জিকাৰ পিছত যে সেই পৰিকল্পনা হয়তো তেতিয়া স্থগিত আছিল কাৰণ যেতিয়া আমি ইয়াৰ ফলাফল দেখা পোৱা নাই গতিকে আমি ভাবিব লাগিব যে হয়তো স্থগিত ৰাখিছিল এতিয়াও সেই পৰিকল্পনা চলি আছে নে নাই সেইটো মই বা আমি কোৱাটো ইমান যুক্তিসংগত নহ'ব কাৰণ এইটো চৰকাৰৰ বিষয় বিভিন্ন খুপিয়া ব্ৰাঞ্চ আইভি ব্ৰাঞ্চ আছে তেওঁলোকে এইটো খুপিয়া ধৰণৰ ওলাব লগা কাম আছে যে তেওঁলোকৰ এতিয়াও পৰিকল্পনা আছে নে নাই এইটো মই বা আমাৰ সাধাৰণ ৰাইজৰ ইমানখিনি গতিকে ক্ষমতাও নাথাকে তেতিয়া সেইটোকে পৰৱৰ্তী সময়ত যে গ্ৰেটাৰ খ্ৰীষ্টান ৰাষ্ট্ৰ হয়তো বনোৱাৰ পৰিকল্পনা চলি আছে যে গ্ৰেটাৰ খ্ৰীষ্টান ৰাষ্ট্ৰ যে আমি চাব লাগিব যে ব্ৰিটিছে যে ভাৰতত শাসন কৰিছিল যে আমি ব্ৰিটিছ কওঁ আচলতে কোন তেওঁলোকে খ্ৰীষ্টানেইতো হয় যে খ্ৰীষ্টানেই শাসন কৰিছিল তো এতিয়া কি আছে যে গোটেই এছিয়া মহাদেশত যে আমি প্ৰথম কথাটো চাওঁ যে গোটেই এছিয়া মহাদেশত এখনো খ্ৰীষ্টান ৰাষ্ট্ৰ নাই
এখনো নাই হয়তো বহুত ৰাষ্ট্ৰত খ্ৰীষ্টানৰ সংখ্যা আছে কিন্তু খ্ৰীষ্টান ৰাষ্ট্ৰ হিচাপে এখনো খ্ৰীষ্টান ৰাষ্ট্ৰ নাই আৰু এই কাৰণে এই খ্ৰীষ্টান সমাজে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ মিজোৰাম নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা অৰুণাচল অসমৰ বিভিন্ন ইত্যাদি কৰি বাংলাদেশৰো কিবা এটা অংশলৈ বহুতে কয় যে শ্বেখ হাছিনাক আঁতৰাই দিয়াৰ তাৰো কিবা এটা কাৰণ থাকিব পাৰে ইত্যাদি ইত্যাদি যে ইমান এটা ভূখণ্ড লৈ পেলাই যে খ্ৰীষ্টান ৰাষ্ট্ৰ বনোৱাৰ পৰিকল্পনা চলি আছে খ্ৰীষ্টান সমাজসকলৰ আৰু ইয়াৰ তেওঁলোকে বহু পৰিমাণে সফল হৈছে আমি চাওঁ নাগালেণ্ডত তাতে ৯৫% ওপৰত খ্ৰীষ্টান মিজোৰামত তাতে ৯৫-৯৭% ওপৰতো খ্ৰীষ্টান আৰু আমি পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অসমৰো বিভিন্ন ঠাইত এই খ্ৰীষ্টানৰ মতান্তৰণ কৰি পেলাই তেওঁলোকৰ সংখ্যা বঢ়োৱা কাৰ্য পুৰা দমে চলি আছে ইয়াত দ্বিমত নাই বা ইয়াত কোনো প্ৰমাণ দিয়াৰ আমি চবেই জানো চবে দেখা পাওঁ চবে আমি এই বিষয়ৰ ওপৰত প্ৰত্যক্ষদৰ্শী তেতিয়া তেওঁলোকৰ এই পৰিকল্পনা চলিছে গোটেই এছিয়া মহাদেশত আৰু যদি পূৰ্বাঞ্চলক যদি তেওঁলোকে খ্ৰীষ্টান ৰাষ্ট্ৰ কোনোবা এখন ভূখণ্ড সম্পূৰ্ণ নহ'লেও কিবা এটা যদি বনাব পাৰে যে পূৰ্বাঞ্চল একচুৱেলি এছিয়া মহাদেশৰ অলপ মধ্যকেন্দ্ৰই হয় কাৰণ ইফালে ভাৰতৰ পৰা পাকিস্তান আফগান ইফালে পশ্চিম সেইটো ছাইড ইফালে চীন জাপান আপোনাৰ ৰাছিয়া ম্যানমাৰ থাইলেণ্ড ইত্যাদি ইত্যাদি কোৰিয়া চৰিয়া চব গোটেই ইফালে যে এইটো এটা মধ্যকেন্দ্ৰ যদি বনাব পাৰে গোটেই পূব এছিয়া মহাদেশ বা এছিয়া মহাদেশৰ তেওঁলোকৰ এটা মুখ্য নাভি কেন্দ্ৰত পৰিণত হ'ব আৰু তেওঁলোকে লাগি আছে যাৰ ফলত ২০২৩ চনৰ পৰা মণিপুৰৰ কুকি মৈথি সমাজৰো গণ্ডগোল চলি আছে কাৰণ কুকি সমাজ হ'ল সম্পূৰ্ণ খ্ৰীষ্টান আৰু মৈথি সমাজ এতিয়াও হিন্দুই আছে হয়তো এইটো ১৯৯০ চনত যেনেকৈ কাশ্মীৰৰ পণ্ডিতক খেদোৱাৰ পৰিকল্পনা কৰিছিল তাৰো এটা সেই একেই ৰূপ হ'ব পাৰে তো যি কি নহওক তো সেইটো গ্ৰেটাৰ খ্ৰীষ্টান ৰাষ্ট্ৰৰ পৰিকল্পনা এইটো আজিৰ পৰা নাই সেই তেতিয়াৰ পৰাই চলি আহি আছে হয়তো ৰূপ বেলেগ বেলেগ হ'ব পাৰে আৰু তাৰ বহুত পৰিণাম আমি দেখা পাইছোঁ তাৰ ফলাফল মানে ৰেজাল্টটো আমি দেখা পাইছোঁ যে বহুত ঠাইত কেনেকৈ সনাতন সমাজৰ পৰা আঁতৰি গৈ তেওঁলোকে খ্ৰীষ্টান সমাজ নিৰ্মাণ কৰি গৈ আছে সংখ্যা বৃদ্ধি কৰি গৈ আছে ইখনৰ পিছত সিখন ৰাজ্য পূৰ্বাঞ্চলৰো যি আমি ৭খন ৰাজ্য কোৱা হয় বৰ অসমৰ যে আমি এখনৰ পিছত এখন ৰাজ্য সনাতন সমাজৰ হাতৰ পৰা গুচি গৈ আছে এতিয়াও গ্ৰেটাৰ বাংলাদেশ যে তেওঁলোকৰ এই সামাজিক মাধ্যমত পোৱা মেপ আপোনালোকে চাব পাৰে মোৰ ইয়াৰ স্ক্ৰীনতো দিছোঁ যে বৰ্তমানৰ বাংলাদেশ পশ্চিমবংগ অসমৰ বিভিন্ন অঞ্চল লৈ পেলাই তেলে গ্ৰেটাৰ বাংলাদেশ নিৰ্মাণৰ পৰিকল্পনা চলি আছে তো এইবোৰ এতিয়া কথাবোৰ লুকাই থকা নাই বহুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেল বা ইত্যাদি বিভিন্ন সামাজিক মাধ্যমত কথাবোৰ ওলাইও আছে তো এনেকুৱা পৰিকল্পনা কৰি গৈ আছে আমি দেখা পাইছোঁ পূৰ্বাঞ্চলৰ অসমৰ বহুত কেইখন জিলা সনাতন সমাজ সংখ্যা লঘুহে সংখ্যা গুৰু হৈ থকা নাই আৰু এনেকৈ চলি গৈ আছে তো এতিয়া কথাটো হ'ল যে ৰাজনেতা বিদেশী কন্যাক বিয়া কৰা ভয়াবহ কি হ'ব পাৰে বা নোৱাৰে আমি আলোচনা যে এতিয়া কথা হ'ল যে সমাজ ব্যৱস্থাত ৰাজনীতি অৰ্থাৎ শাসনতন্ত্ৰৰ এটা মুখ্য ভূমিকা থাকে প্ৰথম যে আমাৰ ভাৰতৰ ৰাজনীতিৰ মই আগতো উল্লেখ কৰিছোঁ যে তিনিটা মুখ্য কাম থাকে এটা হ'ল সামাজিক বিকাশ কৰা ডেভেলপ ২ নম্বৰ হ'ল সুৰক্ষা ৩ নম্বৰ আইন কানুন ইত্যাদি সমাজ ব্যৱস্থা চলা ডেভেলপ সুৰক্ষা আৰু সমাজ ব্যৱস্থা যি আছে আইন কানুন এইখিনি তেতিয়া আইন বনায় চৰকাৰে যে
যেনেকৈ আইন বনাব জনসাধাৰণ তেনেকৈ চলিব বা চলিব লগা হয় তে আমি যদি অলপ আগত যদি চাওঁ সেই চাণক্য চন্দ্ৰগুপ্তৰ দিনৰ যে চন্দ্ৰগুপ্তৰ পিছত চাণক্যই বিন্দুসাৰকহে ৰজা বনাইছিল যে চন্দ্ৰগুপ্তৰ যি প্ৰথম পত্নী হেলেনাৰ সন্তান বা পুত্ৰক ৰজা পতা নাছিল কাৰণটো কি আছে যে চাণক্যই সেই সময়ত যদি বুজি পাইছিল বা জানিছিল যে এজন বিদেশীৰ কন্যাৰ গৰ্ভত জন্ম লোৱা এজন সন্তান সম্পূৰ্ণৰূপে স্বদেশী নহ'বও পাৰে যেটো মানসিক যি চিন্তাধাৰা সেইটো সম্পূৰ্ণৰূপে 100% যে বিলীন হৈ যোৱাকেই আত্মসাৎ কৰাকেই স্বদেশী নহ'বও পাৰে আৰু যেতিয়া এনেকৈ এজন ব্যক্তি যেতিয়া ৰাজপাটত বহিব বা শাসনতন্ত্ৰত বহিব যদি কৰবাত যদি অলপ যদি বেলেগ ঠাইত যদি নিজৰ চিন্তা বিচাৰ বা অলপ যদি থাকি যায় হয়তো ডাঙৰ ক্ষতি কৰিব পাৰে বা সেইমতে পৰিচালনা কৰিব পাৰে বা সেইমতে আইন কানুন আদালত ব্যৱস্থা কৰিব পাৰে যাৰ ফলত যি ভূমিপুত্ৰ সমাজৰ বিপদ ঘণ্টা বাজিব পাৰে আৰু সেই কাৰণে যে হেলেনাৰ পুত্ৰক ৰজা নেপাতি চন্দ্ৰগুপ্তৰ পিছত আপোনাৰ বিন্দুসাৰক ৰজা পাতিছিল কাৰণ হেলেনা আছিল এগৰাকী বিদেশী কন্যা কাৰণ হেলেনাৰ দেউতাক অৰ্থাৎ পিতা আছিল সেল্লুকছৰ পুত্ৰী আছিল হেলেনা আকৌ বিন্দুসাৰৰ মাকৰ নাম অৰ্থাৎ দুৰ্ধৰাৰ পুত্ৰ আছিল বিন্দুসাৰ কাৰণ বিন্দুসাৰ নামটো কেনেকৈ পালে তাৰ এটা কাহিনী আছে আজিৰ বিষয় নহয় এইটো যে বিন্দুসাৰৰ মা দুৰ্ধৰা স্বদেশী মানে সনাতন সমাজৰ হিন্দু সমাজৰ ভাৰতৰে সেইকাৰণে তো এই এনেকুৱা চাণক্যই উদাহৰণ দি থৈ গৈছে আমাৰ সমাজত কিন্তু আমি পিছৰ পৰিণাম আমি দেখা পাইছোঁ যে সোনিয়া গান্ধী ৰাজীৱ গান্ধী বিয়া পাতিছে সেই ইটালীৰ বুলি কয় মানে তেওঁৰ ব্যক্তিগতৰ বিষয় গৱেষণা বা আমাৰ নাই সুপ্ৰিয়া তন্ত্ৰৰ ওলাব লগা আছে যি কি নহওক যে হৰ ফলত আমাৰ কি পৰিণাম আমি দেখাইছোঁ যে প্ৰথম কথা যে আগৰ বহুতখিনি নকয় যে কেইদিনমান আগত বহুত ডাঙৰ বিল এখন সংশোধনী হ'ল গোটেই ভাৰতত হাল্লা হৈছে বা প্ৰতিবাদো হৈছে সুপ্ৰিম কোৰ্ট লৈও গৈ পাইছে সেইখন হ'ল ৱাকফ বোৰ্ড বিল যদিও সোনিয়া গান্ধী প্ৰধানমন্ত্ৰী নাছিল কিন্তু সেই যি মনমোহন সিং প্ৰধানমন্ত্ৰী বহুতে কয় যে গোটেই কণ্ট্ৰলটো সোনিয়া গান্ধীৰ হাতত আছিল আৰু যে কি গোটেই যি সংগঠন মনমোহন সিং তেওঁৰ নিজৰ বোলে এনেকৈ মৌন ইত্যাদি বাৰু এইটো বেলেগ বিষয় তো ৱাকফ বোৰ্ডৰ যি সম্পূৰ্ণ যি পাৱাৰ দিছিল সেইটো এই সোনিয়া গান্ধী কংগ্ৰেছৰ অধ্যক্ষ থকাৰ দিনতে সেইটো এইহে চৰকাৰে আহি সেইখন সংশোধনী কৰিলে যে ইমানলৈকে সুপ্ৰিম দিছিল যে আপোনাৰ জমিত যদি ৱাকফ বোৰ্ডে যদি কয় এইখন ৱাকফ বোৰ্ডৰ বিল তে আপুনি সিভিল কোৰ্টতো যাব নোৱাৰে তেওঁলোকৰ কোৰ্টত যাব পাৰিব তেওঁলোকে যি ৰায় দিব সেইটোৱে আপুনি তাৰ বিৰুদ্ধে যাব নোৱাৰে ইত্যাদিতে সেইটো মোৰ এটা ভিডিঅ' বেলেগকৈ বনোৱা আছে তাৰপিছত 2011 চন তো 11 চনত এখন বিল আনিব বিচাৰিছিল সেইখন পাৰ্লিয়ামেণ্টত উত্থাপন হয় সেইখনত কমিউনেল ভায়োলেন্স বিল আৰু ময়ো বহুত ঠাইত মিটিং কৰি চিগনেচাৰ লৈ পেলাই পঠিয়াই দিয়াৰ ব্যৱস্থা মই বহুত 25খনমান গাঁৱত মই মিটিং কৰিছিলোঁ কমন ভায়োলেন্স বিল এখন নেটতো আছে আপোনালোকে চাব পাৰে ভয়ানক যদি পাছ হৈ গ'ল হয় তো এইখন বিলৰ ওপৰত চৰ্চা নকৰোঁ বহুত সময় গুচি যাব আপোনালোকক কষ্ট কৰি পেলাই চাব কি আছে তাত সেইখন পাৰ্লিয়ামেণ্টতো বিৰোধ হৈছে প্ৰতিবাদ হৈছে আৰু সেইখন বিল শেষত গৈ পেলাই উত্থাপন নহ'ল কিন্তু 3বাৰ মান প্ৰয়াস কৰিছিল হয়তো পৰৱৰ্তী যে কৰিবও পাৰে চৰকাৰ আহিলে সংখ্যাগৰিষ্ঠতা পালে
ইত্যাদি ইত্যাদি। তো তাৰ সন্তান হ'ল যি কি নহওক, এই বিষয় আৰু বহুত আছে, শেষ নাই। সৈনিকৰ ওপৰত, BSFৰ ওপৰত যে সীমাত গুলিয়াব নোৱাৰে, এনেকৈ ধাৰা কি আছিল, সেইবোৰ বহুত ঘণ্টা ঘণ্টা গুচি যাব, সেইবোৰ কথা কয়, শেষ নহ'ব। তাতে যে সোনিয়া গান্ধীৰ ল'ৰা ৰাহুল গান্ধী, তো কিবা কোৱাৰ প্ৰয়োজন আছে নেকি? ভাষা, আদব কায়দা, চাল চলন, কৰণীয় কি কৰি আছে, মইতো ভাবোঁ আজিৰ দিনত বেলেগে কোৱাৰ একো প্ৰয়োজন নাই। যে ইয়াৰ দ্বাৰা যে এজনী বিদেশী কন্যাৰ গৰ্ভত জন্ম হোৱা এজন সন্তান সম্পূৰ্ণৰূপে স্বদেশী নহ'বও পাৰে, আৰু তেনেকুৱা ব্যক্তি যদি ৰাজপাটত বহে, সেইটো সেই ভূমিপুত্ৰ সমাজৰ কাৰণে এটা বিপদ ঘণ্টা হ'ব পাৰে। ইয়াৰ লগত যে বহু ৰাষ্ট্ৰত এনেকুৱা কৰে, এটা ইংৰাজী শব্দ শুনি থকা যে হানি ট্ৰেপিং, খুফিয়া ব্ৰাঞ্চত এইটো বেছিয়ে, যেনেকৈ ইত্যাদি ইত্যাদি, যেনেকৈ মোছাদ, CIA, KGB ইত্যাদি ইত্যাদি, হানি ট্ৰেপিং। আৰু এনেকুৱা কেছ ভাৰততো বহুত নোহোৱা নহয়, বহুত হৈছে। ডাঙৰ অফিচাৰ ৰেংকৰ ডাঙৰ চাইণ্টিষ্ট হানি ট্ৰেপিং কৰি ডাঙৰ তথ্য উলিয়াই লয় বা ইত্যাদি। এইবোৰ বহুত হাজাৰো এনেকুৱা ঘটনা পৰি আছে। তো ৰাজনেতাক হানি ট্ৰেপিং নকৰিব, তাৰ কি মানে আছে কিবা? কাৰণ কি সেই আগতে ক'লোঁ যে শাসনতন্ত্ৰ গোটেইখিনি তাত থাকে, তেওঁলোকে আইন কানুন বাকী চব কিছু বিল পাছ কৰিব। তে এজনী বিদেশী কন্যাৰ একটো প্ৰথম কথা হ'ল যে যদি হানি ট্ৰেপিং হয়, সেই ৰাজনেতাজন তে ভূমিপুত্ৰ সমাজৰ কাৰণে কিমান বিপদ বা ভয়াৱহ কিমান হ'ব পাৰে। যিসকলে হানি ট্ৰেপিঙৰ ইত্যাদি বিষয়বোৰ জানে, শুনিছে, অধ্যয়ন কৰিছে, তেওঁলোকে বুজি পাব যে কিমান ভয়াৱহ, কিমান ভাবিব নোৱাৰা। আৰু কিবাকে যদি তেনেকৈ যদি মুখ্যমন্ত্ৰী হৈ যায় ৰাজ্য এখনৰ কাৰণে, কল্পনা কিমান মানে শব্দৰে ক'ব নোৱাৰে কিমান ভয়াৱহ। তো ইত্যাদি বহুত কিছুমান কথা আছে খোলাকৈ ক'বও পৰা নাযায়। কিছুমান তথ্য হয়তো মোৰো হাতত আছে, মই খোলাকৈ কোৱাটো ৰেকৰ্ডেড যিহেতুকে ভিডিঅ' এতিয়াই ঠিক নহ'ব। তো বহুত ভয়াৱহ, কাৰণ মনে মস্তিষ্কই সেইটো নহ'ব পাৰে। তো যিহেতুকে পূৰ্বাঞ্চলক লৈ বহুত ডাঙৰ পৰিকল্পনা চলি আছে, মই আৰম্ভণিতে উল্লেখেই কৰিলোঁ যে সেই পৰিকল্পনাক সাকাৰ ৰূপ দিয়াৰ কাৰণে এই যি পূৰ্বাঞ্চলৰ যে 7খন ৰাজ্য, আমি ছিকিমক অলপ বাদ দিলেও যি বৰ অসমৰ পৰা বাকী ৰাজ্য 7খন, তো মুখ্য ৰাজ্য কিন্তু অসমেই। অসমক কিবাকৈ কণ্ট্ৰল কৰিব পাৰিলে বাকী 6খন ৰাজ্য আপনা আপুনি সেইটো হৈ যাব কণ্ট্ৰল। এইকাৰণে অসমক যদি কণ্ট্ৰল কৰিব পৰা যায়, কথাবোৰ অলপ আপোনালোকক ভাবি চাব দেই। মই কি ক'ব খুজিছোঁ, বিচাৰিছোঁ, সকলো কথা খোলাখেলিকেই ক'ব নালাগে। মানুহ আজিকালি বহুত কথা বুজি পায়, কিন্তু বুজিও নুবুজিলেতো ভগৱানতো একো কৰিব নোৱাৰি। ব্ৰহ্মাও আহি, স্বয়ং বিষ্ণুও আহি নোৱাৰে। তো এই যে পৰিকল্পনাৰ কাৰণে কৰিবও পাৰেতো, সদ্যহতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেলত বা কি চলিছে বা আমাৰ কোন নেতাই কি কৈছে সেইবোৰ বিষয়লৈ মই নাযাওঁ, সেইবোৰ বহুত দেৰি আছে। মই 2021 চনতে এটা পৰ্টেল নিউজ চেনেলৰ এজন মুখ্য সম্পাদকক লগ পাইছোঁ গুৱাহাটীত। মই এই বিষয়ে যে বিদেশী কন্যা ৰাজনেতাৰ ঘৰৰ সন্তান বিয়া কৰা, মই কৈছোঁ যে এইটো আপোনালোকে অলপ
যেতিকে আপোনালোকৰ সাংবাদিক গতিকে আপোনালোকৰ ক্ষমতা থাকে গতিকে এই বিষয়টো অলপ ছানবিন কৰাৰ আৱশ্যক আছে যিটো আমাৰ দ্বাৰাই সম্ভৱ নহয় আমিতো সাধাৰণ এটা মানুহ সম্ভৱ নহয় তে আপোনালোকে কৰিব পাৰে এইটো 21ত গুৱাহাটী কিন্তু সেইটো ৰাষ্ট্ৰীয় নিউজ চেনেলত পুৰা ওলাইছে সেই বিষয়ে মই অলপ ৰেফাৰেঞ্চ এতিয়া মই নিদিওঁ আৱশ্যক মানে চবে গম পাইছে কিন্তু কথা হ'ল যে ইতিহাসৰ পৰা আমি শিকিব লাগিব চাণক্যই উদাহৰণ দি থৈ গৈছে বিন্দুসাৰক ৰজা বনাইছে কিন্তু এতিয়া আমি গণতন্ত্ৰ আমাৰ ভোটাৰ অধিকাৰ আছে যদিহে আপুনি সনাতন হয় গতিকে সনাতন দৃষ্টিৰে চিন্তন কৰিব লাগিব মোৰ আৰু এটা ভিডিঅ' আছে যে বিচাৰধাৰা আপুনি কোন বিচাৰধাৰাক প্ৰতিনিধিত্ব কৰিব কাৰণ গোটেই আজি পৃথিৱী কি লৈ ইমান যুদ্ধ শীতল যুদ্ধ বা ইত্যাদি ইত্যাদি লেং মাৰা মাৰি ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰক লগাই দিয়ে আকৌ সিখন ৰাষ্ট্ৰ ইখনক ডাইৰেক্টলি নকৰে কাৰণটো কি পাৱাৰ ক্ষমতা প্ৰতিষ্ঠা তো এইবোৰ বিষয় আছে তো এইবোৰ এটা গেম খেলা তো এই খেলত যোনে শক্তিশালী ৰূপত থিয় হ'ব তেওঁ জিকিব আৰু যোনে যাৰ ভূমিকা অলপমান দুৰ্বল হ'ব তেওঁ হাৰিব পৰাজয় হ'ব গতিকে বিশ্বত এইবোৰ এটা এটা গেম চবে খেলি আছে তো এতিয়া কথা হ'ল যে আমি চিন্তন কৰিব লাগিব যে প্ৰথম কথা যিহেতুকে চাণক্যই যিটো বিষয় দি উদাহৰণ ৰাখি থৈ গৈছে আমাৰ সবতকৈ আৰু এটা ডাঙৰ সমস্যা হ'ল আমাৰ পূৰ্বপুৰুষসকলে যি উদাহৰণ ৰাখি থৈ গৈছে আমাৰ পুৰাণৰ পৰা আৰম্ভ কৰি আমাৰ যোৱা 300-400 বছৰত যিমান উদাহৰণ ইতিহাস বা ইত্যাদি ইত্যাদি সেই কথাবোৰক আমি অনুসৰণ নকৰোঁ অধ্যয়ন নকৰোঁ যাৰ ফলত কি হয় আমাক বেলেগে আহি যিটো কয় আমি সেইটোকে মানি লওঁ বা হয় চাহেব বাক্য প্ৰণাম্য মানে সেইটোৱে শুদ্ধ তো যদি যি ব্যক্তিয়ে হওক বা পৰিয়ালে হওক বা যি সমাজে হওক নিজৰ মানুহৰ কথা নুশুনি যদি সেই বেলেগ মানুহৰ যদি কথা শুনে সেইটো সেই ব্যক্তিজনেই হওক বা সেই পৰিয়ালটোৱে হওক বা সেই সমাজখনেই হওক পতন বিধ্বংস হওঁতে বহুত বেছি সময় নালাগে অতিশনে শীঘ্ৰে সেইটো আৰম্ভ যেতিয়া বেলেগৰ কথা শুনা আৰম্ভ কৰিব আৰু এই কাৰণে কি হয় যে মই এইকাৰণে বিচাৰধাৰা কওঁতে যে 6টা বিচাৰধাৰাৰ কথা কৈছোঁ যে আমাৰ ইয়াত কিছুমান মানুহ তৈয়াৰ কৰি লৈছে কাৰণ আমি জানো বদনক কোনে মাতি আনিছিল বদনে মানক মাতি আনিছিল বদন কোনে আমাৰে লাচিতৰ লগত যুদ্ধ কৰিবলৈ কোন আহিছিল ৰাম সিং কোন হিন্দু তেনেকুৱা কিছুমান মানুহ নিৰ্মাণ কৰি লৈছে যিকোনো এইবোৰ লৈ লোৱাৰ বহুত আছে কাৰোবাৰ লোভৰ দ্বাৰা ধনৰ দ্বাৰা পদবীৰ দ্বাৰা বা হানি ট্ৰেপিঙৰ দ্বাৰা বা ইত্যাদি ইত্যাদি লালসাৰ দ্বাৰা ইত্যাদি কাৰণ প্ৰতিজন মানুহৰে লালসা থাকে সেই লালসা নিজৰ স্বদেশৰ কাৰণে হ'ব পাৰে বা নিজৰ ব্যক্তিগত জীয়াই থকাৰ কাৰণে যিকোনো কৰাৰ কাৰণে এনেকুৱা হ'ব পাৰে তো যিকি নহওক বহুত বিষয় ক'লে বাঢ়ি গৈ থাকিব মুঠতে কথা এইটো যে ৰাজনেতাৰ ঘৰৰ পৰিয়ালতে হওক ৰাজনেতা বা প্ৰশাসন তন্ত্ৰত থকা ল'ৰাই বিদেশী কন্যাক বিয়া কৰোৱাটো স্বদেশৰ কাৰণে ঠিক নহয় নহ'বও পাৰে ইমানেই যদি দেশৰ কাৰণে চিন্তন কৰিব লগা থাকে দৰকাৰ কি আছে নিজৰ স্বদেশৰ বা নিজৰ সমাজতো ধুনীয়া ধুনীয়া ছোৱালী থাকে শিক্ষিত বুদ্ধিজীৱী থাকেই আৰু নাগৰিকত্বও নলোৱা বহুত কথা আছে তো সনাতন সমাজে যদি এইটো সময়তো যদি বুজি নুঠে কাৰণ সনাতন সমাজৰ কাৰণে কিয় কাৰণ সনাতন সমাজ যে সেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডক ধৰি ৰাখিব পাৰিব কাৰণ শত্ৰু আছে
তো সনাতন সমাজক যে চাৰিওফালৰ পৰাই চিন্তন কৰিব লাগিব, চাৰিওফালৰ পৰা চিন্তন কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতত 47 চনৰ পৰা আৰম্ভ কৰি 2014 চনলৈকে কি হৈছে ভাৰতত কষ্ট কৰি আপুনিও অলপ অধ্যয়ন কৰিব। সঠিক কি বেঠিক কি, আৱশ্যক কি অনাৱশ্যক কি, বা মানুহ বাছনি কৰোঁতে কিমান সচেতন হ'ব লাগিব, তো ইত্যাদি বহুত বিভিন্ন ধৰণৰ কথা আছে। তো যি কি নহওক, এইটো ভিডিঅ' বনাবৰ কাৰণে এটা মন গৈছে যে কিবা প্ৰত্যক্ষ পৰোক্ষভাৱে হ'লেও কিবা এটা চৰ্চা হওক, মেছেজ গুচি যাওক। বাকী চবে অধ্যয়ন কৰিব লাগিব। তো বাকী এইটো আজিৰ বিষয় বেছি আগ নাবাঢ়ি ইমানতেই চৰ্চা অন্ত কৰা হ'ল। তো ধন্যবাদ। ভাৰত মাতা কি জয়।